নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি তামোলৰ বাগানৰ বিষয়ে যেহেতু কথা পাতি আছোঁ, আজি আপোনালোকক দেখুৱাম বাগানৰ যেতিয়া আমি প্ৰথম নিৰ্মাণ কৰোঁ গাঁত আমি কেনেকৈ খান্দিব লাগে, তামোলৰ পুলিৰ কাৰণে আমি কোনটো গাঁত কেনেকৈ খান্দিব লাগে। আৰু ডিষ্টেঞ্চটো মই ইয়াতে কিছুমান আমি 9x9 ৰাখিছিলোঁ, মানে 9 ফুট ৰাখিছিলোঁ, আৰু কিছুমান আমি 7 ফুট ৰাখিছিলোঁ। আৰু তাতকৈ কমত যদি আমি কৰোঁ 6 ফুট, মিনিমাম 6 ফুটত আমি কৰিব লাগিব, যাতে ইজোপা গছৰ পৰা সিজোপা গছ আমি এনেকৈ হাতেদি আমাৰ লাগি নাযায়, এনেকুৱাকৈ আমি কৰিছোঁ। আৰু গাঁতৰ যিটো পাৰফেক্ট চাইজ, অলপ ওচৰৰ পৰা দেখা দিয়া, গাঁতৰ যিটো পাৰফেক্ট চাইজ এনেই আমি 2x2 কৰিব লাগে, মানে 2 ফুট দ 2 ফুট বহল কৰিব লাগে। আৰু যদি আপুনি কমকৈ কৰিব বিচাৰে, আমাৰ যিহেতু এইবিলাক মাটি পেলোৱা মাটি, ইয়াত পথাৰৰ মাটি নহয়, পথাৰৰ মাটি হ'লে ভালকৈ হাল মাৰি তেতিয়া আমি কৰিব লাগিব। আৰু যদি কোনোবাই হাল মাৰি পেলাই কৰে তেতিয়া বহুত বেছি দ গাঁত কৰিব নালাগে। আৰু যদি আপুনি ৰাফ মাটিত কৰিছে তেতিয়াহ'লে গাঁতটো বেছি বহলকৈ খান্দিব লাগিব, যাতে প্ৰথম পুলিটো দিয়াৰ লগে লগে তাৰ শিপাখিনি খুব ধুনীয়াকৈ যাব পাৰে। তাৰ কাৰণে আমি যিটো গাঁত খান্দিছোঁ এইটো আপোনালোকক দেখাই দিওঁ। এইটো গাঁত আমি খান্দিছোঁ আমাৰ হাইব্ৰিড তামোল পুলি লগাবৰ কাৰণে। আৰু ইয়াৰ মিনিমাম চাইজ আমি 1x1 মিনিমাম ৰাখিবই লাগে। সেইটো কাৰণে আমি সেই মাটিটো উলিয়াই আছোঁ। আৰু এইটো মাটি উলিয়াই ইয়াত আমি যিটো পথাৰৰ মাটি আমি পেলাই ৰাখিছোঁ, সেইটো মাটি আমি ইয়াতে দিব লাগিব, যাতে ইয়াৰ শিপাটো খুব ধুনীয়াকৈ যাব পাৰে। এইখিনি মাটিও সাৰুৱা মাটি, এনেকুৱা নহয় যে সাৰ নাথাকা মাটি। তথাপি আমি ইয়াতে প্ৰথম যিটো আমাৰ সাৰুৱা মাটি আনি থোৱা আছে সেই মাটিটো আমি দিম। এইটো চোৱা, এইটো অলপ ওচৰৰ পৰা দেখা দিয়া। আমাৰ এইটো মাটি যিহেতু আঠা মাটি, ইয়াক খান্দিবৰ কাৰণে বাৰিষা বহুত দিগদাৰ, সেইটো কাৰণে মিনিমাম আমি এনেকুৱা চাইজ কৰিব লাগিব। আৰু এইটো চাইজ যেতিয়া আমি কৰিম, আপোনালোকে যিটো মাটি উলিয়াব সেই মাটিটো ছাইডত ৰাখি দিব। এইটো মাটি আকৌ আমি ৰুটে ব্যৱহাৰ নকৰোঁ, মই দেখাই দিওঁ আপোনালোকক। এইটো যিটো মাটি আমাৰ ওলাইছে এইটো মাটি আমি ব্যৱহাৰ নকৰোঁ, আমি ব্যৱহাৰ কৰিম আমি যিটো মাটি পেলাই থৈছোঁ এইটো মাটি আপোনালোকে দেখাইছে। এইটো মাটি আমি এইটো গাঁতটো ফিল কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু মিনিমাম গাঁতৰ চাইজ আপোনালোকে গম পাইছে, মিনিমাম 1x1 কৰিবই লাগিব। আৰু যদি কোনোবাই পথাৰৰ মাটিত কৰে তেন্তে 2x2 কৰিব পাৰে। আৰু এইটো কৰাৰ পিছতে ইয়াতে আমি মাটিটো দিম, আৰু লগতে আমি অলপ গোবৰ ৰাখিছোঁ এইফালে, শুকান গোবৰ দিম, ৰেডি কৰি আমি পুলিটো লগাম। আমি পথাৰৰ মাটিটো দিয়াৰ পিছত এক পাচি ইয়াতে গোবৰ দিছোঁ, অলপ ওচৰৰ পৰা দেখাই দিয়া। তাৰপিছতে এইটো আপোনালোকে মিক্সিং কৰিব লাগিব। দেখিলে গোটেই গাঁতটো আমি ফিল আপ কৰি দিলোঁ, আৰু যিবিলাক ডাঙৰ চপৰা থাকিব এইকেইটা আমি অঁতৰাই দিছোঁ। যিটো গুৰি মাটি আছে এই মাটিটোত আমি পুলিটো বৰ্তমান লগাম। আৰু জৈৱিকভাৱে যিসকলে কৰিব বিচাৰে তেওঁলোকে গোবৰ সাৰ, কেঁচু সাৰ, যিকোনো জৈৱিক সাৰ, পচন সাৰ ইউজ কৰিব পাৰে। আমিও ইয়াতে জৈৱিকভাৱে এতিয়া কৰিছোঁ। আৰু যদি পিছত মেডিচিনৰ দৰকাৰ হয়, কিবা ৰাসায়নিক দৰকাৰ হয়, সেইটো পিছৰ কথা। প্ৰথম আমি যিহেতু তামোলৰ লাইফ বহুত বেছি, 40ৰ পৰা 50-60 বছৰ তাতকৈও বেছি থাকিব পাৰে, সেইটো কাৰণে ইয়াক যদি আমি প্ৰথম অৱস্থাৰ পৰা ৰাসায়নিক ব্যৱহাৰ কৰোঁ তেন্তে ইয়াৰ যিটো ভেলিডিটি, ইয়াৰ যিটো লাইফ স্পেন সেইটো কমি যাব পাৰে। সেইটো কাৰণে আমি ইয়াকে জৈৱিকভাৱে কৰিছোঁ। আৰু যিটো পেকেট আমি লগত আহে এইটো পেকেট সদায় খুব ধুনীয়াকৈ ফালি দিব, এইটো পেকেট ফালি দিব। আৰু এইটো পেকেট ফালাৰ পিছত বহুতৰ দেখা যায় এনেকৈ বাগানত পেলাই দিয়ে, এইটো পেলাই নিদিব, এইটো ৰাখিব ষ্ট'ৰ কৰি। আৰু কোনোবাই যদি জ্বলাই দিব বিচাৰে জ্বলাই দিব পাৰে, কিন্তু ইয়াক বাৰীৰ মাজত কেতিয়াও নেপেলাব। আৰু জ্বলাই দিলেও বায়ু প্ৰদূষণ হয়, প্লাষ্টিকৰ সকলোৱে জানেই ইয়াৰ বহুত বেছি ক্ষতিকাৰক। জ্বলাই দিলে বায়ু প্ৰদূষণ কৰিব, আৰু মাটিত পেলাই দিলে আমাৰ মাটিটো প্ৰদূষণ কৰিব। সেইটো কাৰণে ইয়াক ছাইড কৰি ৰাখি দিব। আৰু যিটো আমি গাঁত কৰিলোঁ তাৰ মাজভাগত আমি পুলিটো লগাম। আৰু যিটো আমি পথাৰৰ মাটি দিছোঁ, অলপ ওচৰৰ পৰা দেখাই দিয়া, এইটো খুব ধুনীয়া মাটি, আৰু ইয়াৰ গুৰি মাটিখিনি আমি এনেকৈ দিছোঁ। আৰু যেতিয়া আপোনালোকে কৰিব তেতিয়া এটা কথা ধ্যান ৰাখিব, গুৰিত যাতে পানী জমা নহয় সেই ব্যৱস্থাটো আমি কৰিব লাগিব। এতিয়া আমি এইটো ইয়াতে লগাম। আৰু এইটো যিহেতু চাইজটো খুব ধুনীয়া পুলিটোৰ চাইজ, সেইটো কাৰণে ইমান অসুবিধা নাই। একে সৰু পুলি হ'লে অকণমান দিগদাৰ হয় প্ৰথম লগাওঁতে। বাকী আমি যিটো জৈৱিকভাৱে যিটো সাৰ দিছোঁ সেইটো আমি ইয়াক গুৰিত এনেকৈ দি দিম। আৰু তাৰপিছত গোটেই মাটিখিনি আপোনালোকে জাপি দিব। জাপি দিয়াৰ পিছত যিটো আমি মাটি ৱেষ্টেজ হিচাপে ৰাখিছিলোঁ ছাইডত, সেইটো মাটি ইয়াৰ ওপৰত আমি দিব পাৰোঁ, যাতে এতিয়া বৰষুণ অহাৰ সম্ভাৱনা যিহেতু বাঢ়ি গৈ আছে, বৰষুণ আমাৰ বতৰ এতিয়া ডাউনে হৈ আছে, বৰষুণ যেতিয়া আহিব ইয়াৰ যাতে গুৰিত পানী জমা নহয় কোনো কাৰণত, তাৰ কাৰণে প্ৰপাৰ আমি ড্ৰেইনেজ ছিষ্টেম ৰাখিব লাগিব। আৰু গুৰিত আমি মাটি জাপি দিব লাগিব, যাতে ইয়াৰ গুৰিত কোনো কাৰণতে পানী জমা নহয়। আৰু যদি বাৰিষাত গুৰিত পানী জমা হৈ যায় আমাৰ শিপাবিলাক পচি যাব, ভেঁকুৰ লাগিব, বেমাৰ লাগিব, আৰু পুলিটোৰ মৃত্যু হ'ব। সেইটো কাৰণে এই কথাটো আপোনালোকে ধ্যান ৰাখিব। যিটো মাটি আমাৰ আছিলে এই মাটি অলপ মাটি আমি ইয়াতে গুৰিত চপাই দিম।
যাতে ইয়াৰ গুৰিত কোনো কাৰণতে পানী জমা নহয়। তাৰপিছতে আপোনালোকে ইয়াক সময়ে সময়ে পানী যোগান ধৰিব লাগিব। যদি বাৰিষা লগাইছে, বৰষুণ যদি আৰম্ভ হৈ গ'ল, তেন্তে ইমান পানী যোগান ধৰাৰ দৰকাৰ নাই। ই নিজে নিজেই মাটিৰ পৰা পানী টানিব। আৰু লোৱাৰ লগে লগে আমাৰ প্ৰথম কামটোৱে হৈছে ইয়াক আমি পানী দিম। যিটো আমি সৰুৰ পৰা যেতিয়া গছপুলি লগাওঁতে আমি যিটো ব্যৱহাৰ কৰি আছোঁ সেইটোৱে কথা, বাকী একো নতুন ইয়াত নাই। আৰু পুলিটো যিহেতু বহুত দূৰৰ পৰা আহিছে, অকণমান চাফা কৰি দিছোঁ আৰু গুৰিত আমি ডিৰেক্টলি ইয়াক এতিয়া পানী ঢালি দিছোঁ। আৰু এক্টিং পানী আমি এটা ঢালি দিছোঁ। বাকী আমি সময়ে সময়ে পানী দি থাকিম। আমাৰ বাকী ইটো ছাইডেও যিহেতু তামোল আছে, এইফালেও যিহেতু তামোল আছে, প্ৰপাৰ ডিষ্টেঞ্চ আমি মেইনটেইন কৰিব লাগিব। সেইটো কাৰণে জাষ্ট মই আপোনাক এজোপা লগাই দেখাইছোঁ। আৰু মিনিমাম আপোনালোকে 6 ফুট মিনিমাম গেপ ৰাখিব। এতিয়া 4 ফুটতো বহুতে কৰি আছে, তাতকৈও কমতো কোনোবাই হয়তো কৰিব পাৰে। কিন্তু মই কৈছোঁ ইয়াৰ লাইফ বহুত বেছি। ইয়াক আমি 2 বছৰ 3 বছৰৰ কাৰণে নকৰোঁ, বহুত বেছি আমি লাইফ ইয়াৰ পৰা আশা কৰিম। আৰু দুজোপাৰ ভিতৰত গেপ যিটো আছে আপোনালোকে অলপ চাই লওক। বেকৰ পৰা অকণ দেখাই দিয়ে। এই এজোপা তামোল আছে, এজোপা তামোল আছে। গেপ আমি ইমান ৰাখিছোঁ। ইমান ওচৰত আপোনালোকে নাৰাখিব। ইমান ওচৰত ৰাখিলে পাতে পাতে যেতিয়া লাগি যাব তেতিয়া ইয়াৰ প্ৰডাকশ্যন কমি যাব। আৰু তাক যিখিনি পৰিমাণৰ মাটিৰ প্ৰয়োজন, সাৰৰ প্ৰয়োজন, পানীৰ প্ৰয়োজন, পৰ্যাপ্ত পৰিমাণৰ জেগা হ'লেহে ল'ব পাৰিব। কাৰণ এইটো আমি বহুত বছৰলৈকে ইয়াক কৰিব লাগিব। সেইটো কাৰণে এইটো হাইব্ৰিড আমি তামোল পুলি লগাইছোঁ। ইয়াৰ গ্ৰ'থ কেনেকুৱা হয়, কি হয় আপোনালোকক জনাম। আৰু যদি আপোনালোকক পুলি লাগে তেন্তে আমাৰ জ্যোতি নাৰ্চাৰীৰ পৰা পাব, হোজাই লংকা কাকি 1 নম্বৰ। আৰু নাম্বাৰ আমাৰ অলৰেডি দিয়াই আছে, পেজত আপোনালোকে পাবই। বাকী আমি সম্যক আপোনালোকক এনেকৈ দেখালোঁ। ইয়াৰ যদি ডিটেইল আপোনালোকে জানিব বিচাৰে তেন্তে আমি অলৰেডি ভিডিঅ' দি ৰাখিছোঁ। যোৱা বছৰ যেতিয়া আমি এখন বাগান নতুনকৈ বনাইছিলোঁ তেতিয়া ভিডিঅ' আমি দি ৰাখিছোঁ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।